Hello students, good morning. মই তোমালোকৰ গীতাঞ্জলি ডেকাকৰ মেডামে কৈছোঁ। আজি তোমালোকক আগতে যিখিনি মই নোটছ দিলোঁ স্কেনিং বিষয়ে মই তোমালোকক অকণমান বুজাই দিওঁ, ভিডিঅ' কৰি বুজাই দিওঁ। স্কেনিংটো হ'ল কি, আমাৰ টেলিভিশ্যনত যেতিয়া ট্ৰেন্সমিটাৰৰ পৰা পিকচাৰ আৰু বিশেষকৈ এতিয়া ছবিৰ কথা আহিল, ছবি যেতিয়া ট্ৰেন্সমিট কৰে সেইটো কি প্ৰচেছেদি মানে এখন ছবি পঠোৱা হয়। এতিয়া এখন ছবিটো তোমাৰ উৰি উৰি নাহে, সেইখন ছবিটো কেনেকৈ ছিগনেলবোৰ আহে আৰু ছবিখন কেনেকৈ তাৰ পৰা আহে আৰু আমাৰ টিভিত কেনেকৈ ৰিপ্ৰডিউচ হয়, সেই বস্তুটো অলপ জানিবলগীয়া আৰু বহুত বেছি ইণ্টাৰেষ্টিং। গতিকে তাৰ কাৰণে মানে কেনেকুৱা কৰা হয় সেই বস্তুটো জানিবৰ কাৰণে তোমালোকে স্কেনিংটো জানিব লাগিব। কাক স্কেনিং কয়? স্কেনিংটো হৈছে টিভিত ধৰা এখন ধৰা এইটো ধৰা টিভি ইয়াতে কিবা এটা পিকচাৰ থাকে, ধৰা তোমাৰ এটা ঘৰ থাকিল, গছ এজোপা থাকিল বা এনেকুৱা চান থাকিল, এইটো মানে এনেই মই জাষ্ট আঁকিছোঁ। গতিকে এতিয়া ধৰা পিকচাৰ এখন ছবি কেমেৰাই তোমাৰ ফ'কাছ কৰিলে, কেমেৰা লেন্সত মানে পিকচাৰ এটা হ'ল। এতিয়া পিকচাৰটো আকাশ থাকিলে, মেঘ থাকিলে, এইপিনে ঘাঁহ বন বহুত থাকিলে, মানুহ থাকিলে, এনেকৈ এটা দৃশ্যপট এটা তোমাৰ ধৰা ট্ৰেন্সমিট কৰিব লাগিব। এইটো কেনেকৈ তেনেহ'লে ছিগনেললৈ কেনেকৈ পৰিৱৰ্তন কৰা হ'ব? ছিগনেললৈ পৰিৱৰ্তন কৰিব লাগিলে ইয়াত এই গোটেই পিকচাৰখন কিছুমান লাইনত ভাগ কৰি ল'ব লাগিব। এনেকৈ লাইনত ভাগ কৰি ল'ব লাগিব আৰু ইয়াতে মানে ইমান ঘনকৈ মিহি মিহিকৈ লাইন থাকে যে এই ফ্ৰেমটোত টোটেল থাকিব 625 লাইন থাকিব এটা ফ্ৰেমত। আৰু এটা ফ্ৰেমত 1 ছেকেণ্ড নহয়, লাইন থাকিব। এই লাইনবিলাকৰ ওপৰেৰে কেমেৰা তোমাৰ গতি কৰিব। কেমেৰাইটো গোটেই ফটোখন তাৰমানে স্কেনিং বিমে গতি কৰিব। কেমেৰাৰ পিছফালে ইলেক্ট্ৰন বিম ওলায়, ইলেক্ট্ৰন বিম কেথডৰ পৰা ইলেক্ট্ৰন বিম ওলায়, ইলেক্ট্ৰন বিমক তোমাৰ গ্ৰিড আছে, কইল আছে, কিছুমান মেগনেটিক কইলে ইলেক্ট্ৰন বিমক মোৰ পেনটো যেনেকৈ এতিয়া মই পেনটো যেনেকৈ এনেকৈ লিখি গৈছোঁ তেনেকৈ ইলেক্ট্ৰন বিম যে আহি পৰিব প্ৰত্যেকটো লাইনৰ ওপৰেৰে ইলেক্ট্ৰন বিমক এনেকৈ গতি কৰাব। আৰু ইলেক্ট্ৰন বিমে এইডাল লাইনত বহুত ফুট থাকিব, এনেকৈ ফুটকৈ বহুত সৰু পইণ্টত এনেকৈ ভাগ হৈ যাব। এইবিলাকক ক'ব, এই সৰু পইণ্টবিলাকক ক'ব এলিমেণ্ট, পিকচাৰ এলিমেণ্ট। তাৰমানে গোটেই পিকচাৰখন সৰু বিন্দু কিছুমানত ভাগ হৈ গ'ল। এতিয়া এইটো বিন্দু পৰিল ইলেক্ট্ৰন বিম, লগে লগে তোমাৰ ইলেক্ট্ৰন বিমৰ লগত কানেক্টেড হৈ গ'ল বাহিৰত এক্সটাৰ্নেল চাৰ্কিট আৰু এটা ছিগনেল তোমাৰ গ'ল। এনেকৈ প্ৰত্যেকটো বিম এনেকৈ স্কেন কৰি যাব। প্ৰত্যেকটো বিমৰ কাৰণে বেলেগ ছিগনেল তোমাৰ আকাশেদি এণ্টেনাৰে পাৰ হৈ গৈ থাকিব। সেইটো আকৌ বেলেগ প্ৰচেছ, মই পিছত ক'ম। এটা লাইন শেষ হ'ল, লাইনটো শেষ হৈ যোৱাৰ লগে লগে ইলেক্ট্ৰন বিমে পিছৰ লাইনত আহি অৱস্থান কৰিব। ইয়াৰ পৰা ইয়ালৈ ঘূৰি আহোঁতে কিন্তু সময় নালাগে। যেনেকৈ আমি কিতাপ এখন পঢ়ি যাওঁ এনেকৈ পঢ়ি যাওঁ বা হাতেৰে লিখি যাওঁ তৎক্ষণাত আকৌ উভতি আহোঁ, বা কিতাপ পঢ়ি যাওঁ, নিউজ পেপাৰখনে পঢ়ি যাওঁ, পঢ়া কিতাপ পঢ়ি যাওঁ, বাওঁফালৰ পৰা সোঁফাললৈ আমি পঢ়ি গৈ তৎক্ষণাত উভতি আহোঁ, আমি গমেই নাপাওঁ কেতিয়া উভতি আহোঁ। ঠিক তেনেকৈ ইলেক্ট্ৰন বিমেও এনেকৈ স্কেন কৰি গৈ তৎক্ষণাত উভতি আহিব। তৎক্ষণাত উভতি আহি আগৰ লাইনত নহয়, অকণমান তলত অৱস্থান কৰিব। এই অকণমান তলত অৱস্থান কৰিবৰ কাৰণে তাক তললৈ যে টানি আনিব ইলেক্ট্ৰন বিমক, সেইপিনে ইয়াতো মেগনেটিক তোমাৰ কইল ছিষ্টেম আছে, চুম্বক। গতিকে সি তাৰমানে ইলেক্ট্ৰন বিমক ঠিক লাইনত নহয়, একজেক্টলি লাইনত নহয়, অলপমান তলত অৱস্থান কৰোৱাব। তাৰপিছত আকৌ তোমাৰ ইয়াতো এনেকৈ ঠিক মেগনেটিক কইল আছে। এই মেগনেটিক কইলে ইলেক্ট্ৰন বিমক আকৌ তোমাৰ নেক্সট ডাল লাইনক এনেকৈ স্কেন কৰাই লৈ যাব। এনেকৈ স্কেন কৰি লৈ যাব। এইটো মূৰ পোৱাৰ লগে লগে আকৌ তৎক্ষণাত পিছৰ লাইনডাল উভতি আহি অৱস্থান কৰিব। এনেকৈ গৈ এনেকৈ স্কেন কৰি গ'ল, ইয়াক কয় ট্ৰেছ কৰা বুলি কয়। ট্ৰেছ কৰি গ'ল, তাৰমানে প্ৰতিটো লাইন ট্ৰেছ কৰি গ'ল। আৰু উভতি অহাটো ঘূৰি অহাটো কয় ৰিট্ৰেছ বুলি কয়। ৰিট্ৰেছৰ কাৰণে সময় বহুত ন্যূনতম, বহুত কম, আৰু ট্ৰেছৰ কাৰণে সময় লাগে। এনেকৈ আহি মুঠতে টোটেল এইটো এটা ফ্ৰেম হ'ল ন, এই ফ্ৰেমত টোটেল লাইন থাকিব 625ডাল লাইন থাকিব। আহি ইয়াতে অৱস্থান কৰি পেলাই ইয়াৰ পৰা আকৌ এইবাৰ ইয়াৰ পৰা ক'ত ৰিট্ৰেছ হ'ব কোৱাচোন? ট্ৰেছ কৰি এইটো পইণ্টত গৈ পাই পেলাই ইয়াৰ পৰা ৰিট্ৰেছ ক'ত হ'ব? ইয়াৰ পৰা ৰিট্ৰেছ ডাইৰেক্ট এই পইণ্টত আহিব। এই পইণ্টৰ পৰা আকৌ স্কেন কৰা আৰম্ভ কৰিব এনেকৈ লাইনবোৰ। আৰু ইয়াৰ পৰা এইপিনে লেফ্ট ছাইড, এইপিনে ৰাইট ছাইড, লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডৰ কাৰণে এই মেগনেটিক যিটো মানে তোমাৰ আছে,
কইল আছে ম্যাগনেটিক কইলে ইলেক্ট্ৰন বিমক চলাব ক্যাথোডৰ পৰা ইলেক্ট্ৰন বিমক আৰু তললৈ অৱস্থান কৰি তললৈ আহি থকা কথাটো তোমাৰ ওপৰ তলত যি টু ম্যাগনেটিক কইল আছে হি তোমাক চলাই লৈ যাব গতিকে এনেকে আহি এটা ফ্ৰেম কমপ্লিট হ'ল আৰু 1 সেকেন্ডত কিমানটা ফ্ৰেম কমপ্লিট হ'ব জানা 25টা ফ্ৰেম 25 ফ্ৰেম তোমালোকক ফ্লিকাৰৰ কথা কৈছোৱে নহয় ফ্লিকাৰ নোহোৱা কৰিবৰ কাৰণে তোমাৰ ফ্লিকাৰ মানে আন্ধাৰ পোহৰ হৈ যাতে স্ক্ৰিনত মানে ছবিটো আমি পুৰা মানে উজ্জ্বলভাৱে পাওঁ তাৰ কাৰণে এটলিষ্ট 1 সেকেন্ডত 25টা ফ্ৰেম লাগিব 25টা ফ্ৰেম মানে এটা ফ্ৰেমতেতো 625 ডাল লাইন এটা ফ্ৰেমত 625 ডাল লাইন গতিকে 25টা ফ্ৰেমত তুমি 25 এৰে পূৰণ কৰা কিমান পাব 15625 মানে 15625 লাইনস পাৰ সেকেন্ড ইমান লাইনস 1 সেকেন্ডত ভাবাচোন ইয়াৰ পৰা 625 ডাল লাইন এটা ফ্ৰেম কমপ্লিট হ'ল আকৌ ৰিট্ৰেস হৈ উভতি গ'ল আকৌ আৰম্ভ হ'ল এটা ফ্ৰেম আকৌ শেষ হ'ল আকৌ উভতি গ'ল এনেকে 1 সেকেন্ডতে কেইটা ফ্ৰেম কমপ্লিট হ'ব 25টা ফ্ৰেম কমপ্লিট হ'ব 25 ফ্ৰেম ইন 1 সেকেন্ড therefore এটা ফ্ৰেমত কিমান থাকে 625 লাইনস থাকে ইন 1 ফ্ৰেম 1 ফ্ৰেম গতিকে টোটাল সেকেন্ডত কিমান লাইন যাব গতে 625 into 25 625 into 25 is equal to 1500 লাইনস পাৰ সেকেন্ড এইটো হ'ল তোমাৰ জাস্ট এটা সিম্পল এতিয়া এখিনি হ'ল এনে স্ক্যানিং কাক স্ক্যানিং বুলি কয় ট্ৰেস ৰিট্ৰেস হোৱা এই প্ৰসেসটোক কয় তোমাৰ হৰাইজন্টেল স্ক্যানিং কান পথালিকে যায় আৰু এই যে তল আহি পায় আৰু ওপৰ আকৌ তলৰ পৰা ওপৰ যায় এই যে ইলেক্ট্ৰন বিমক ওপৰৰ পৰা তললৈ যিটো পঠোৱা আনানিয়া কৰি ইটো ফ্ৰেম শেষ হোৱাৰ পিছত আৰু এটা ফ্ৰেম আৰম্ভ হয় এই প্ৰসেসটোক কয় ভাৰ্টিকেল স্ক্যানিং আৰু ইপিনৰ পৰা ইপিনে হৈ যোৱা এই যে কুণ্ডলী দুটাই কামটো কৰে এটুক কয় হৰাইজন্টেল স্ক্যানিং গতিকে আজিলৈকে তোমালোকে এখিনি ভিডিওটো মোৰ মন পুতি শুনা এখিনি কিন্তু ইন্টাৰলেস স্ক্যানিং নহয় জাস্ট স্ক্যানিং কথাখিনি মই বুজালো তোমাৰ কি হ'ল ভাৰ্টিকেল স্ক্যানিং হৰাইজন্টেল স্ক্যানিং হ'ল ফ্ৰেম হ'ল ফ্ৰেমত কিমান লাইন 625 লাইন থাকে 1 সেকেন্ডত 25টা ফ্ৰেম হয় টোটাল লাইন 625 into 25 15625 লাইনস পাৰ সেকেন্ড হয় আৰু এনেকুৱা কেইটা ফ্ৰেম এনেকুৱা এই ফ্ৰেমটো হয় আৰু ইয়াৰ লেফটৰ পৰা ৰাইটলৈ যিটো স্ক্যান কৰি যায় হেতু প্ৰসেস হ'ল হৰাইজন্টেল স্ক্যানিং আৰু তলৰ পৰা ওপৰৰ পৰা তললৈ আকৌ তলৰ পৰা ওপৰলৈ গতি কৰাই যে ইলেক্ট্ৰন বিমক হেতুক কয় ভাৰ্টিকেল স্ক্যানিং আজিলৈকে এখিনতে এৰিছো এখিনি ভিডিও ভালকে চাই কিবা যদি অসুবিধা পোৱা কিবা যদি তোমালোকে বুজি নোপোৱা মোক সোধা ওকে বাই